হাই হেল্ল' ফ্ৰেণ্ডছ, আজি ৰাতিপুৱাই এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'লোঁ। এয়া বুন বেছি হৈছে, সেইকাৰণে আজিৰ পৰা মানে কাটা আৰম্ভ কৰিছোঁ। যিমানখিনি সময় পাওঁ সিমানখিনি সময় এনেকৈ কাটি থাকিম সদায়। মানে এনেকৈ সদায় কাটি থাকিলে আৰু কিমান দিন লাগিব, সেইকাৰণে কাটি আছোঁ। অৱশ্যে ইয়াত যদি মানে বুন মৰা ঔষধ মাৰি দিয়া গ'লহেঁতেন এদিনতে শেষ হ'লহেঁতেন, কিন্তু মই মানে ঔষধটো মাৰিব বিচৰা নাই। প্ৰায় ৩-৪ বছৰৰ মূৰত কেতিয়াবা এবছৰত মাৰোঁ মই, নহ'লে প্ৰায় নামাৰোঁ। এনেকৈ কাটিয়ে দিওঁ। এনেকৈ কাটি দিয়াৰ ফলত এইবিলাক মানে পচি আৰু ইয়াৰ পৰা সাৰ উৎপন্ন হ'ব, সেইকাৰণে এনেকৈ কাটিয়ে দিওঁ। আৰু ভাবোঁ মানে বছৰে যদি মানে ঔষধ মাৰি থকা যায়, কিবা মাটিৰ উৰ্বৰতা শক্তিটো কিবা ডিফেক্ট হ'ব পাৰে, সেইকাৰণে মানে মই এনেকৈ বছৰে কাটি দিওঁ। কেতিয়াবা মানে ৩-৪ বছৰৰ মূৰত এনেকৈ একদিন এবাৰমান মাৰোঁ ঔষধ, নহ'লে প্ৰায় এনেকৈয়ে কাটোঁ। দিনটো বেছি লাগে, কিন্তু ঔষধ মাৰিলে একেদিনাই হয়, সেইকাৰণে কাটিয়ে থাকোঁ। আৰু এয়া দুপৰীয়া হ'ল, মই মানে ৰান্ধনীশালত সোমাই গ'লোঁ। এয়া দালি বনাই দিছোঁ, তাতে মানে ধুই কেনে কণীও দিছোঁ। কণীকেইটা বইল হওক, সেইকাৰণে এয়া কণী দি দিছোঁ। মানে দালিও হ'ব, ইফালে কণীকেইটাও বইল হৈ যাব। বেছি মানে জুইৰ প্ৰয়োজন নহ'ব, এক গুলিত 2 চিকাৰ হ'ব, সেইকাৰণে এনেকৈ কৰি দিছোঁ। আৰু এতিয়া জুই দি আছোঁ। গৰম কিন্তু তামাম গৰম পৰিছে, তথাপিও মানে জুইতে বনাইছোঁ। আৰু এয়া চাওক, এয়া শুকান মাছ ওপৰত মাছ শুকাই দিছোঁ। তাৰপিছত লৈ ল'লোঁ মই ভেন্দিকেইটা শুকান ভাজি বনাব লাগিব, সেয়েহে ভেন্দিকেইটা ধুই ল'লোঁ ভালকৈ। এনেকৈ মজাকৈ ধুই ল'লোঁ। ধুই লৈ অকণমান সময় পানীটো মানে নিচৰিব দিছোঁ। সেইকাৰণে এয়া ভেন্দিকেইটা মানে বেলেগ এটা পাত্ৰত তুলিয়াই থ'লোঁ। আৰু এতিয়া কুকাৰত বনাই দিম ভাত। এই চাউল ধুই আছোঁ। এনেকৈ চাউল ধুই ধুনীয়াকৈ এইফালে মানে গেছত বনাই দিম ভাত কুকাৰটো। তাৰে পিছত এইফালে জুইত মানে দালি চলি আছে, সেয়েহে মানে চাউলকেইটা ধুই ল'লোঁ। আৰু এতিয়া ভেন্দিটো কাটি ল'লোঁ। মানে মানুহৰ ৰেষ্ট নাই আৰু, কাম একদম হৈ যায় আছে অট'মেটিক। এইটো হৈছে যদি সেইটো কৰিছোঁ, সেইটো হৈছে যদি সেইটো কৰিছোঁ, সেনেকৈ মানে ৰৈ থকা নাই আৰু কামখিনি। টাইমটো দেৰি হ'ব, সেইকাৰণে এনে কৰি আছোঁ। তাৰোপৰি মিস্ত্ৰীও আহিছে, মিস্ত্ৰীকো খুৱাব লাগিব। মিস্ত্ৰীক ভাত খুৱাবৰ কাৰণে মানে অকণমান যতনাব লগা হৈছে। আৰু পিছে আজি বিশেষ একো নাই, কণী আৰু ভেন্দি আলু ভাজি, তাৰপিছত দালিত দিছোঁ আকৌ কোমল ঔটেঙা। এনেকৈয়ে হ'ব আজিতো দুপৰীয়াৰ সাজটো। আৰু ময়ো বেছি যতনাই বনাব তাৰমানে অলপ টান পাওঁ। আৰু সিজোৱা কণীকেইটা উলিয়াই ল'লোঁ। সিজোৱা কণীকেইটা উলিয়াই এতিয়া বাকলি চেলাব লাগে। বাকলি চেলাই লৈ ধুনীয়াকৈ ফ্ৰাই কৰিম। আজি আৰু বেলেগ মানে আঞ্জা নবনাম, আৰু অকল সিজোৱা কণীটো সেনেকৈ অকণমান ফ্ৰাই কৰি দিম, ৰংচোৱা কৰি দি। আৰু আজি সেনেকৈ মিস্ত্ৰীকো খুৱাম, আমি নিজেও খাম। সেইকাৰণে কণীকেইটা চেলাই আছোঁ। এতিয়া কাম কৰি এটাৰ পাছত এটা মানে কৰি যাই আছোঁ, বহি থকা নাই। আৰু কম সময়ত মানে কামখিনি কৰি উঠিব লাগিব, নহ'লে সময়মতে মিস্ত্ৰীক ভাত খুৱাব নোৱাৰিম। সেয়েহে কণীকেইটা চেলাই আছোঁ। ধুনীয়া হৈছে, কণীকেইটাৰ একো দিগদাৰ পোৱা নাই চেলোৱাৰ কাৰণে। ৰন্ধা বঢ়া কৰি সকলোকে খোৱালোঁ, লগতে মিস্ত্ৰী আছিল, মিস্ত্ৰীও খোৱালোঁ। এতিয়া 4টা বাজিল মোটামুটি। এতিয়া ওলালোঁ দোকানলৈ। তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। নেক্সট এটি ভিডিঅ'ৰ সৈতে আপোনালোক লগ পাম। তো এতিয়ালৈকে বাই বাই, চাই থাকিব।